সোণাৰী পঞ্চায়তৰ ৭ নম্বৰ ৱাৰ্ডৰ পৰা ৱাৰ্ড সদস্য হিচাপে প্ৰতিনিধিত্ব কৰিছিলোঁ। আমাৰ পঞ্চায়তৰ টোটেল আপোনাৰ ভোট আছিলে ৩৬৩টা। তাৰে ভিতৰত আপোনাৰ ৩জন কেণ্ডিডেট আছিলে। মই INCৰ ফালৰ পৰা প্ৰতিনিধিত্ব কৰিছিলোঁ আৰু BJP প্ৰাৰ্থী 2জন আছিলে। তাৰে ভিতৰত মই 121টা মোৰ পাইছোঁ আৰু দ্বিতীয়জনে পাইছে আপোনাৰ 120টা আৰু এজনে পাইছে 26টা। তাৰ ভিতৰত কেঞ্চেলো হৈছে, 38টা কেঞ্চেল হৈছে। মানে আপুনি এটা ভোটত জিকিছে? মই এটা ভোটত জিকিছোঁ আৰু এটা ভোটৰ যে যিটো মূল্য মই আজিহে বুজা পাইছোঁ। মানে গণতন্ত্ৰত যে মানে ধৰি লওক এই ৰাজনীতিত এটা ভোটে যে কিমান হেৰি কৰিব পাৰে মানে বস্তুটো, সেইটো এটা নোপোৱালে মোৰ হয়তো মই আজি জয়ী নহ'লোহেঁতেন। গতিকে গাঁৱৰ ৰাইজে যিটো মানে কি ধৰক এটা আশা লৈ মোক ভোটটো দিছে, গতিকে সেইটোৱে যাতে ৰাইজৰ আশা পূৰণ কৰিব পাৰোঁ, সেইটো খুৰশ্বিদ আলম। হয়, সোণাৰী পঞ্চায়তৰ ৭ নম্বৰ ৱাৰ্ডৰ পৰা ৱাৰ্ড সদস্য হিচাপে প্ৰতিনিধিত্ব কৰিছিলোঁ। আমাৰ পঞ্চায়তৰ টোটেল আপোনাৰ ভোট আছিলে ৩৬৩টা। তাৰে ভিতৰত আপোনাৰ 3জন কেণ্ডিডেট আছিলে। মই INCৰ ফালৰ পৰা প্ৰতিনিধিত্ব কৰিছিলোঁ আৰু BJP প্ৰাৰ্থী 2জন আছিলে। তাৰে ভিতৰত মই 121টা মোৰ পাইছোঁ আৰু দ্বিতীয়জনে পাইছে আপোনাৰ 120টা আৰু এজনে পাইছে 26টা। তাৰ ভিতৰত কেঞ্চেলো হৈছে, 38টা কেঞ্চেল হৈছে। মানে আপুনি এটা ভোটত জিকিছে? মই এটা ভোটত জিকিছোঁ আৰু এটা ভোটৰ যে যিটো মূল্য মই আজিহে বুজা পাইছোঁ। মানে গণতন্ত্ৰত যে মানে ধৰি লওক এই ৰাজনীতিত এটা ভোটে যে কিমান হেৰি কৰিব পাৰে মানে বস্তুটো, সেইটো এটা নোপোৱালে মোৰ হয়তো মই আজি জয়ী নহ'লোহেঁতেন। গতিকে গাঁৱৰ ৰাইজে যিটো মানে কি ধৰক এটা আশা লৈ মোক ভোটটো দিছে, গতিকে সেইটোৱে যাতে ৰাইজৰ আশা পূৰণ কৰিব পাৰোঁ, সেইটো খুৰশ্বিদ আলম। হয়, সোণাৰী পঞ্চায়তৰ ৭ নম্বৰ ৱাৰ্ডৰ পৰা ৱাৰ্ড সদস্য হিচাপে প্ৰতিনিধিত্ব কৰিছিলোঁ। আমাৰ পঞ্চায়তৰ টোটেল আপোনাৰ ভোট আছিলে ৩৬৩টা। তাৰে ভিতৰত আপোনাৰ 3জন কেণ্ডিডেট আছিলে। মই INCৰ ফালৰ পৰা প্ৰতিনিধিত্ব কৰিছিলোঁ আৰু BJP প্ৰাৰ্থী 2জন আছিলে। তাৰে ভিতৰত মই 121টা মোৰ পাইছোঁ আৰু দ্বিতীয়জনে পাইছে আপোনাৰ 120টা আৰু এজনে পাইছে 26টা। তাৰ ভিতৰত কেঞ্চেলো হৈছে, 38টা কেঞ্চেল হৈছে। মানে আপুনি এটা ভোটত জিকিছে? মই এটা ভোটত জিকিছোঁ আৰু এটা ভোটৰ যে যিটো মূল্য মই আজিহে বুজা পাইছোঁ। মানে গণতন্ত্ৰত যে মানে ধৰি লওক এই ৰাজনীতিত এটা ভোটে যে কিমান হেৰি কৰিব পাৰে মানে বস্তুটো, সেইটো এটা নোপোৱালে মোৰ হয়তো মই আজি জয়ী নহ'লোহেঁতেন। গতিকে গাঁৱৰ ৰাইজে যিটো মানে কি ধৰক এটা আশা লৈ মোক ভোটটো দিছে, গতিকে সেইটোৱে যাতে ৰাইজৰ আশা পূৰণ কৰিব পাৰোঁ, সেইটো খুৰশ্বিদ আলম। হয়, সোণাৰী পঞ্চায়তৰ